এটা বহিৰাগত তেল ডিপুৰ ভিতৰৰ পৰা এটা নাৰীৰ কণ্ঠ যে এইসকল দালাল এইসকলৰ একো কাম নাই এনেকৈ এটা বহিৰাগত মালিকাধীন পেট্ৰল ডিপুৰ পৰা অসমীয়া সংগঠনৰ লগতে তাত থকা গণ্যমান্য ব্যক্তিসকলক চিঞৰি কোৱা হল দালাল অসমীয়া সংগঠন কৰা লৰাবিলাক দালাল নেকি সংগঠন সকলোবিলাক দালাল নেকি সংগঠনৰ প্ৰতিজন মুৰব্বী দালাল নেকি আজি এই গোটেই কথাখিনি ক'ব বিচাৰিছো কেনেকুৱা ধৰণৰ পৰিস্থিতিত পৰি মানুহে এনেকুৱা ধৰণৰ শব্দ কয় আজি বহুতে লিখিছে আসুৱে মাত মতা নাই আসুৱে মাত নামাতে তাক আমি মাতিবলৈও কোৱা নাই হেতু পক্ষত মই আসুৰ সৈতে আছো দ্বিতীয়টো কথা এজন অসমীয়া হিচাপে যেতিয়া কোনোবা এজন অসমীয়া কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে কথা যিয়ে নাথাকক কিবা ভুল বুজাবুজি হৈছে কিন্তু এই দালাল শব্দ আমাৰ ঘৰত আহি মোৰ ভাতচৰত ভিতৰত আহি পেলাই মুকেই বেলেগৰ ভাত খাই আছো বুলি ক'ব তাক কেতিয়াও কোনো কাৰণতে আমি প্ৰশ্ৰয় নিদু আৰু তাৰ আজি বহি প্ৰকাশ ঘটিছে দুলিয়াজানত ডিব্ৰুগড়ত ভিন্ন ঠাইত গুৱাহাটীত বহি প্ৰকাশ ঘটিছে দুলিয়াজানত যি আন্দোলন কাৰ্যসূচী হাতত লৈছে গণতান্ত্ৰিকভাৱে তালৈ আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তিৰ জিলা সংযোজকে ধৰি 5-6 গৰাকী ব্যক্তিক আমি তালৈ পঠিয়াইছো আৰু তেওঁলোকে গৈছে এই যে শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগত ভিন্নজনে ভিন্ন মতামত আগবঢ়াই আছে কোনোবাই কৈছে আসুৱে মাত দিয়া নাই আসুৰ পৰা তেওঁ উলাই গৈছে কিবা এটা কাৰণত তাৰ পিছত আসুক আউপকীয়াভাৱে শংকৰজ্যোতি বৰুৱাই অলপ দিনৰ আগত কেইটামান মন্তব্য প্ৰকাশ কৰিলে যেটো কাৰণে আসু ক্ষুব্ধ হৈ আছে তেওঁৰ ওপৰত গতিকে তেওঁলোকে তেওঁলোকৰ পৰা মন্তব্য দিব বিচৰা নাই হেতু আসুৰ নিজা স্থিতি নিজৰ কথা কিন্তু মই দেখিছো যে বাকি দল সংগঠন সকলোৱে মাত মাতিছে ভাল কাম কৰিছে এটো বহু মানুহে কৈছে যে এটো বেয়া কাম হৈছে যদি তেনেকুৱা উৎপাত কৰিছিলে কিবা কৰিছিলে শংকৰজ্যোতিয়ে যদি কিবা কৰিছিলে তাৰ সিসিটিভিৰ ফুটেজটো আমি কিয় নাপালো এতিয়ালৈকে মই ভাবো এটা ষড়যন্ত্ৰৰ বলি হৈছেই তেওঁ অলপ দিনৰ পৰা হয়তো ৰাজনৈতিকভাৱে এক্টিভ হোৱাৰ কাৰণে ষড়যন্ত্ৰ থাকিবই যেনেকৈ আমি সমাজৰ হৈ মাত মাতি থাকো কাৰণে আমাৰ সপক্ষে কোৱা মানুহ ওলাব বিপক্ষে কোৱা মানুহ ওলাব আপুনি যদি একো মাত নামাতি ঘৰতে সোমাই থাকে তেতিয়াহলে আপোনাক কোনেও একো নকয় আপোনাৰ আজিৰ দিনত আপোনাৰ জীৱনটো একদম সেফ আপুনি খাইছে বহিছে কোনবা বহিৰাগত যদি দি দিছে আপোনাক একো প্ৰবলেম নাই আপুনি যদি কয় থ্যাংক ইউ ভাইজান বুলি কৈ পেলে গুছি আহক আপোনাক একো প্ৰবলেম নাই কিন্তু নিজৰ ঘৰখনতে যেতিয়া আপুনি ভূপেন মামাই লিখি থৈ যোৱা গানবোৰৰ কথা যদি মনত পেলাই যে আপোনাৰ নিজৰ ঘৰখনতে যদি আপুনি ভগনীয়া হৈছে তেনেহলে আপুনি মানুহ হিচাপে জীয়াই থকাৰ কিবা যেন অৰ্থ আছে নেকি আপোনাৰ আমি কৰবাত লাগিলে কিছুমান আহে তহতে আৰু বহিৰাগতক দালালি কৰি খাও মই যদি কওঁ আজিৰ ডেটত যদি গোটেই অসমৰ সংগঠনবোৰ বন্ধ কৰি দিয়া হয় কোনোবাই ক'ব পাৰে ভাল হ'ব মই গ্যাৰান্টি দিম মই কাগজত বগা কাগজত লিখি দিম কালিৰ পৰা এটা ৰাষ্ট্ৰন্তই সুখন কৰি পেলাব জনসাধাৰণ আজি এই কথা কিটা সংগঠন নালাগে বুলি খুদ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে খুদ মন্ত্ৰীসকলে ক'ব নাই কাৰণ তেওঁলোকে এটা সংগঠনৰ প্ৰতিনিধিত্ব কৰি আজি আহি বৰবৰ চকীত বহি আছে এই ব্যৱস্থাটো লাগিব সংগঠনৰ পৰা গণতান্ত্ৰিক ব্যৱস্থাপনাটো শিকি পেলাই আহি মানুহে এটা ৰাজনৈতিক আদৰ্শ লৈ পেলাই সমাজ ক্ষমা কৰে লাগিব হেতুও লাগিব ৰাজনীতিও লাগিব ৰাজনীতিকসকলে ৰাজনীতিৰ মতাদৰ্শ দেখাব সাংগঠনিক ব্যক্তিসকলে সংগঠনৰ কথা দেখাব এতিয়া কথা হল দালাল কোনখিনিক কয় মই কৈ আছো শুনো কিছুমান দালাল সংগঠনৰ আছে নথকা নহয় ঠিকই কৈছে ধৰক আপুনি অসমীয়া মানুহ এজনৰ 10 লাখ টকা এটা কোনবা বিহাৰী মানুহ এজনে বা মাৰোৱাৰী মানুহ এজনে বা বহিৰাগত মানুহ এজনে বা অন্যান্য কোনোবা মানুহ এজনে মাৰি থৈ দিছে ঠিক আছে এই মানুহটোৱে পইচাখিনি মাৰি দিলে এই অসমীয়া মানুহজনে বিচাৰি সংগঠনৰ ওচৰত হাত পাতি গল যে ভাইহন মোক অলপ সহায় কৰ ইহতে সহায় কৰিলে সহায়টো কেনেকুৱা হল মানে মাৰোৱাৰী মানুহজনে এই মানুহজনক বা বিহাৰী মানুহজনে বা অন্যান্য বহিৰাগত কোনবা এজন বণিকে এই মানুহজনক দিবলৈ আছিল ধৰক 10 লাখ টকা মানুহজনে বণিকজন আৰু এই মানুহজনৰ মুখামুখিত কথা বতৰা হল তেওঁ কৈ দিলে যে হ'ব মই 10 লাখ টকা ঘূৰাই দিম কিন্তু অলপ সময়ৰ পাছতে
দুই এটা কোনোবা সংগঠনৰ নাম লৈ কোনোবা ছদ্মভেগধাৰী মানুহে গৈ পেলাই তেওঁলোকক কয় যে আমি কেছটো মিলাই মিলি থলো আপুনি তেওঁক কিবা এটা দি দিব আমাক টকা 2 লাখ দিয়ক এই যে 2 লাখ টকা দিলে এই মানুহজনে নাপালে তেতিয়া এই অসমীয়া মানুহজনে বা সেই মানুহজনে ভাবি ললে যে এই মানুহগিটা এই সংগঠনৰ মানুহগিটা দালাল এনেকুৱা উদাহৰণ আছে নথকা নহয় উদাহৰণ কিন্তু আছে তাকে নকৰি যদি মানুহজনৰ পৰা যে আপোনাক আমি কামখিনি কৰি দিলো আপুনি ভাই হিচাপে যেটো আমি আপোনাক সহায় কৰি আছো আমি যথেষ্ট কষ্ট কৰিছো গাড়ী লৈ গৈছো তেল খৰচা হৈছে আমাৰ মানুহখিনি আনিব লগা হৈছে আপুনি আমাক মৰমত জি দিয়ে দিয়ক তেতিয়া হয়তো মই ক'ব বিচাৰো যে তেতিয়া দালাল বুলি ক'ব নোৱাৰে আজি মই আপোনালোকক কৈছো বহুত মানুহে কৈছে আপুনি নাৰী সংগঠনৰ নেতা হল কিবা হল আমি কিমান মানুহক সহায় কৰি আছো ৰাতি মানুহ এগৰাকী অকলে মানুহ এজন অকলে উঠি থানালে যাব নোৱাৰে চুৰ এটা ওলালেও বহুত কথা থাকে সেই মানুহবিলাকক সংগঠনৰ লৰাবিলাকে সহায় কৰে সংগঠনৰ যিবিলাক প্ৰকৃত সংগঠন কৰা লৰাছলি মানুহক বহুত সহায় কৰে ভাইটি এটো চাই দিবাচোন চাই দিয়ে কৰি দিয়ে কৰবাত কিবা এটা গণ্ডগোল হৈ থাকিলে কিছুমান বেংকত বহুত ঘাটালা চলি থাকে মানুহে ন্যায় নাপায় সংগঠনৰ দুটা মানুহ গৈ যেতিয়া কথাটো বাহিৰত ওলাই যাব বুলি সংগঠন মানে কি সাংগঠনিক ৰূপত ভিন্ন এফালে যদি শৃংখলে কালি মাত লগালে সেফালে অন্য এজনে মাত লগালে পলাশ দাই মাত লগালে এফালে আমাৰ ফালৰ পৰা আমি যিমান পাৰিছো মাত লগাইছো এটো এটা ঐক্যবদ্ধ সংগ্ৰাম হল নাই মই এটা কথাটো ক'ব বিচাৰিছো যে এনেকুৱা মুহূৰ্তবিলাকত অসমীয়া মানুহবিলাক এক হ'ব লাগে আজি শংকৰজ্যোতি প্ৰসংগত মোক কোনোবাই ফেসবুকত লিখিছে যে আপুনি অলপ দিনৰ আগত ওলোৱা কেলেংকাৰীটো বিষয়ে মাত মতা নাছিল মই মাত মাতিলো এদিন যদি শংকৰজ্যোতি বিবাহপাশত আবদ্ধ হৈ পেলাই মানে এনেকুৱা ধৰণৰ কাম কৰিলে তেতিয়া মই মাত মাতিলো মই প্ৰেমিক প্ৰেমিকাৰ জীৱনত মই সোমাব যাব নোৱাৰো নহয় আমাৰ সংগঠন নুকুমাই এই সব কথা আমাক নিদিব আৰু এটা ইন্টাৰেষ্টিং কথা বহুতে লিখি আছে কোনবা কণ্ঠশিল্পী এটো আচৰিত যে কণ্ঠশিল্পী গৰাকীয়ে আজিলৈকে জাতীয় জীৱনৰ লগত জড়িত ঘটনা পৰিঘটনা হৈ গল আজি অলপ দিনৰ আগত কেবা গৰাকীও আমাৰ যুৱতী প্ৰেমিকৰ মানে অত্যাচাৰত এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিলে এগৰাকী নাৰী হিচাপে তেওঁ কিন্তু কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে এই শংকৰজ্যোতি প্ৰসংগটো তেওঁ মন্তব্য এটা দিছে হেতু এটা প্ৰশ্নবোধক হেতু চাব লাগিব আমি এনেকুৱা নহয় যে আমি সম্পূৰ্ণ শুদ্ধ ভুল আমি নকওঁ কিন্তু কথাটো হল এজন অসমীয়া লৰা শংকৰজ্যোতিৰ সমাজ জীৱনখনত এটা অৱদান আছে সকলোৰে অৱদান আছে কিন্তু শংকৰজ্যোতিয়ে এক্টিভ ভাৱে কাম কৰি আছে শংকৰজ্যোতিক হেনকাপডাল লগাই কি পৰিচয় দিব বিচাৰিলে অতি দুৰ্ভাগ্যজনক কথা কিন্তু তেওঁ যদি ডাঙৰ কিবা এটা কৰিলে হেতিন তেতিয়া আপোনালোকে লগাওক আমাৰ ক'ব লগা নাই আমি মাত নামাতো মই গোটেইখিনি পজিটিভ ভাৱে কৈছো দে মই কাকো তেল মাৰি কথা কোৱা নাই আৰু মানে নেগুৰত ধৰি কথা কোৱা নাই আজি ভাল লাগিছে আজি সকলো বিলাক ওলাই গৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বীৰ লাচিত সেনা অসম সকলো ওলাই গৈছে এজন অসমীয়াৰ বিপদত মই ভাবো এটো লাগে আমি নগলো হেতিন আমি যোৱা নাই শংকৰজ্যোতি আগৰ কিবা হৈছে আমি যোৱা নাই কিন্তু এটোত কিয় গৈছো যেতিয়া বহিৰাগত এটা পেট্ৰল ডিপুৰ পৰা আমাৰ কণ্ঠ আমাৰ কাণত আহি লাগিছে যে এই সকল দালাল অসমীয়াৰ ঘৰত থাকি অসমীয়াৰ খাই অসমীয়াক টেক্স নিদিলে কেনেকৈ হ'ব মই সেই কাৰণে কওঁ মই বহুত মানুহক কওঁ মই বহুত সংগঠনৰ কিছু মানুহক কওঁ যে আমি কম্প্ৰমাইজ মোডত যেতিয়া যাম আমি এই ধৰণৰ কথাবিলাক শুনি থাকিম এনেকুৱা ধৰণৰ মানুহবিলাক মইতো এনেকুৱা ধৰণৰ মানুহে খুন দিম বুলি গলো মই হেতৰ পেট্ৰল পাম্পৰ পৰা যদি খুন দিম বুলিও কয় মই তথাপি নলওঁ হেতৰ পৰা আজি শংকৰজ্যোতিয়ে সেই পেট্ৰল পাম্পটো অইল ইণ্ডিয়া মাটিত বহি আছে কাৰণে কি যুক্তি দেখাইছে তাৰ যুক্তি আছে তেওঁ কিবা এটা যুক্তি নাথাকিলে এনে তাতে আৰু তেওঁ বাৰে বাৰে কৈছে বসাবলৈ গৈছে কথাটো পাত কিবা হওঁতে বাগ বিতণ্ডতা হওঁতে তেওঁ গৈছে আৰু আমাৰ মানুহ যেতিয়া বেয়াকে ক'ব তেতিয়া ক'ব আজি ইন্টাৰেষ্টিং কথা যেতিয়া তাত প্ৰতিবাদ কৰি আছে পেট্ৰল ডিপুৰ ভিতৰত বহি এজনে মিছিক পাছাকে হাঁহি আছে ভিডিঅটো চাব কেনেকুৱা ইহঁতৰ অটপালি কেনেকুৱা অটপালি এই অটপালি বিলাক হয়তো বন্ধ কেতিয়া হ'ব শাসন যন্ত্ৰটোৱে বন্ধ কৰিব লাগে মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কম যে আপুনি আমাৰ অসমীয়াখিনিৰ সুৰক্ষাৰ কথাও ভাবক আপুনি ভাল কৰিছে আপোনাৰ কামক মই সদায় খলাক লওঁ আপুনি কিছুমান কাম বহুত ভাল কৰিছে অন্য মুখ্যমন্ত্ৰীৰ তুলনাত আপুনি কিন্তু অসমীয়াৰ প্ৰতি অকমান কৰবাত কঠোৰ যেন লাগে কিন্তু আপুনি ৰাজ্যখন বসুৱাত বা দেশখন বসুৱাত আপুনি যথেষ্ট আপোনাৰ অৰিহণা আছে বেলেগ মুখ্যমন্ত্ৰীতকে হেতু কিন্তু মই গ্যাৰান্টি দি কম কিন্তু আপোনাৰ অসমীয়া জাতিটোৰ প্ৰতি অকমান কৰবাত মাইনাস পইণ্ট আছে নেকি আমাৰ লৰাবিলাকক আপুনি আক্ৰোশমূলক ভাৱে চাই নেকি নাচাব আপুনি ভাল কাম কৰিলে আপোনাক আমি সদায় সহযোগিতা কৰিম বিশেষকৈ মোৰ দৰে যুৱকসকলে আপুনি আজি সত্তৰ বেদখল মুক্ত কৰিছে সত্তৰ মাটি ৰাখি দিছে আজি বেলেগ বহিৰাগতই আহি মানে মাটি কিনিব পৰা নাই
এনেকুৱা এটা ব্যৱস্থা আনিছে বুলি শুনিছো 51ৰ পিছত সেইখিনি আপোনাক সাপোৰ্ট কৰিছো কিন্তু আমাৰ অসমীয়া ল'ৰাখিনি মুক্তভাৱে জীৱন যাপন কৰা আমাৰ স্বাধীনতাখিনি আমাক দিয়াটো মই ভাবো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইখিনি চাব অকমান কৰবাত আপুনি অকমান কঠোৰ হৈছে নেকি বাৰু অসমীয়াৰ প্ৰতি নহবচোন আপোনাক আমাৰ অগ্ৰজসকলেও ভাল পায় অন্য মুখ্যমন্ত্ৰীৰ তুলনাত কিছুমান আপোনাৰ বহুত ভাল কাম আছে আপুনি সাহসী মুখ্যমন্ত্ৰী কিন্তু অসমীয়াৰ কাৰণে আপুনি কৰবাত অকনমান আপোনাৰ হৃদয়খন বেছি কঠিন নেকি আজি 10 বছৰীয়া এই সংগ্ৰামী যাত্ৰাত ভিন্ন ধৰণৰ আন্দোলন কৰিছো কিন্তু কোনো মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ দমনমূলক কঠোৰতম নীতি গ্ৰহণ কৰাৰ পৰা বিৰত আছিল আপুনি অকমান চাব আমাৰ অসমীয়াৰ প্ৰাপ্যৰ কাৰণে আমি মাত মাতিম আপুনি তাক সন্মান সহকাৰে এজন মুখ্যমন্ত্ৰী আপুনি আমাৰো মুখ্যমন্ত্ৰী আপুনি সকলোৰে মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আমাৰ এটা আশা থাকে আমাৰ জাতিটোৰ এটা আশা আছে আপুনি যিবোৰ কাম কৰি আছে ভাল কামেই কৰি আছে তাৰ মাজত যে এই কিছুমান কাম কৰাই দিয়ে অতি দুৰ্ভাগ্যজনক কথা আমি মানি নহম নহয় প্ৰয়োজনত আমাৰ জীৱনটো আপোনাক দি থৈ গুচি যাম প্ৰয়োজনত আমাৰ সুখবিলাক আপোনাৰ ওচৰত অৰ্পণ কৰি দিম কিন্তু জাতিক কোনেও আপোনাকো যদি কাইলৈ কোনোবাই বেয়াকে কয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো যদি কোনোবা বহিৰাগত মানুহে বেয়াকে কয় তাক উঠাই লৈ আনিম আমি আপোনাক সেইখিনি কথা দিছো ৰাইজ থাকিলেহে ৰজা কিন্তু অকলে হ'ব নোৱাৰে ৰজা হ'বলৈ কাৰণে ৰাইজ লাগিব গতিকে মই ভাবো জাতিৰ এজন যুৱকৰ এনেকুৱা ধৰণৰ বিপদত এক লগ হ'ব লাগে আৰু যেটো আজি আমাৰ ল'ৰাবিলাকে দেখুৱাইছে ভাল লাগিছে মই গুৱাহাটীৰ পৰা যাব পৰা নাই যদিও যথেষ্টখিনি ভাল লাগিছে গৌৰৱ কৰিছো আমাৰ ল'ৰাবিলাকক লৈ এইখিনি হৈছে কথা কোনেও ভুল নুবুজিব মই গোটেই কথাখিনি বুজাই দিছো আপোনালোকক ইয়াত মোৰ বুলি অন্য বেলেগ কথা নাই ধন্যবাদ জয় অসম তেওঁ মই বিনা চৰ্তে মুক্তিৰ দাবী কৰিছো